নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি AHS ফাইনেলৰ 2019 চনৰ যিখন ইংৰাজী পেপাৰ সেই পেপাৰখনৰ গ্ৰামাৰ সলিউশ্যনটো লৈ আহিছোঁ। তো এই পেপাৰখনৰ আমি যিখিনি গ্ৰামাৰ প্ৰশ্ন আছে গোটেই প্ৰশ্ন উত্তৰখিনি কৰিম। পেপাৰখন এইটো এ ছেকশ্যন, এইটো ৰিডিং স্কিল হয় ছেকশ্যন এটো। ছেকশ্যন বিটো আছে তোমাৰ এডভান্স ৰাইটিং স্কিলছ। ছেকশ্যন চিটো আছে গ্ৰামাৰ, যিটো 20 নম্বৰ আছে। এইখিনি আছে নেৰেশ্যন আছে চোৱা প্ৰথমে 5 নম্বৰত দুটা আহিছে 2, 2, 4 ৰীনা ছেড টু দ্য বয় হোৱাটছ দ্য মেটাৰ হোৱাই আৰ ইউ ক্ৰাইং বি কেয়াৰফুল। দ্য কাষ্টমাৰ ইনকুৱাৰ্ড ইফ হি কুড গেট এ গাৰ্ডেন ৰুলাৰ ইন ডেট শ্বপ। দ্য এছিষ্টেণ্ট ৰেছপেক্টফুলি ৰিপ্লাইড ডেট হি উড গেট ইট ইন দ্য হাৰ্ডৱেৰ ডিপাৰ্টমেণ্ট। তো এইখিনি আছে অলপ দেখুৱাই লৈছোঁ, তাৰপিছত আমি উত্তৰখিনিলৈ যাম। পেপাৰখন তোমালোকে যিখিনি প্ৰশ্ন উত্তৰ আছে ভালকৈ বুজি ল'বা, কিয়নো ৰিপিট মাৰিয়ে থাকে পৰীক্ষাত। তো ইমানখিনি আছিলে গ্ৰামাৰ ছেকশ্যন। তাৰপিছত ছেকশ্যন ডি তোমাৰ টেক্সট বুকো আছে। এতিয়া আমি প্ৰশ্ন উত্তৰখিনিলৈ যাওঁ। প্ৰথম আহিছোঁ আমি নেৰেশ্যনকেইটালৈ। 1 নম্বৰটো আছিলে এইটো ৰীনা ছেড টু দ্য বয় হোৱাটছ দ্য মেটাৰ হোৱাই আৰ ইউ ক্ৰাইং বি চিয়াৰফুল। তো ৰীনা ছেড টু দ্য বয় হোৱাটছ দ্য মেটাৰ এইডোখৰ দেখিছা তোমালোকে ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ হয়, প্ৰশ্ন সোধা বাক্য। গতিকে আমি ছেডৰ ঠাইত আক্স পাতিম। গতিকে এনচাৰটো লিখিছোঁ কি ৰীনা আক্স দ্য বয় হ'ল। তাৰপিছত এইটো যিহেতু WH কুৱেশ্যন হয়, গতিকে WH ৱৰ্ডটো লিখিম, হোৱাট লিখিলোঁ। ছাবজেক্ট হিচাপে দা মেটাৰ আছে, দা মেটাৰ লিখিলোঁ। তাৰপিছত ইয়াত ইজ আছে, গতিকে পাষ্ট টেন্সলৈ গুচি গ'ল, ৱাছ হৈ গ'ল। হ'লগৈ কি ৰীনা আক্স দ্য বয় হোৱাট দ্য মেটাৰ ৱাছ। তাৰপিছত আৰু এডোখৰ সুধিছে, গতিকে ইয়াত এন লগালোঁ, এন লগাই লিখি পিনি WH আছে, WHটো লিখিলোঁ। লিখি লৈ পিনি আমি ছাবজেক্ট আনিম। ছাবজেক্টটো কি হ'ব, যিহেতু ৰীনাই ল'ৰাটোক সুধিছিলে, ল'ৰাটোক গতিকে হি হ'ব, গতিকে হি ৱাজ ক্ৰাইং। তাৰপিছত ফুল ষ্টপ দিলোঁ। ফুল ষ্টপ দিয়াৰ পিছত আকৌ নেক্সট এডোখৰ আছে বি চিয়াৰফুল, গতিকে সেইডোখৰ লিখিব লাগিব চি অলছ' আস্কড হিম টু বি চিয়াৰফুল। এইটো তোমালোকে আস্কৰ ঠাইত টল্ড, TOLD টল্ডো লিখিব পাৰা, কোনো কথা নাই। ঠিক আছে। তো এইটো উত্তৰটো আল্টিমেটলি এনচাৰটো হ'লগৈ কি ৰীনা আস্কড দ্য বয় হোৱাট দ্য মেটাৰ ৱাজ এণ্ড হোৱাই হি ৱাজ ক্ৰাইং। চি অলছ' আস্কড হিম টু বি চিয়াৰফুল। কুৱেশ্যন নম্বৰ বিটো আছে দ্য কাষ্টমাৰ ইনকুৱাৰ্ড ইফ হি কুড গেট এ গাৰ্ডেন ৰুলাৰ ইন ডেট শ্বপ। দ্য এছিষ্টেণ্ট ৰেছপেক্টফুলি ৰিপ্লাইড ডেট হি উড গেট ইট ইন দ্য হাৰ্ডৱেৰ ডিপাৰ্টমেণ্ট। তো গতিকে এইটো যদি চোৱা দ্য কাষ্টমাৰ ইনকুৱাৰ্ড ইফ, গতিকে এইটো ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ হয়, গতিকে আমি ইণ্ট্ৰগেটিভ বনাব লাগিব। এতিয়া এইটো ডাইৰেক্ট ইনডাইৰেক্টত আছে, আমি ডাইৰেক্টত নিম। তো দ্য কাষ্টমাৰ ছেড, তাৰপিছত কুডটো এইফালে কেন হৈ যাব, কেন আই গেট এ গাৰ্ডেন ৰুলাৰ ইন দিছ শ্বপ। কেন আই গেট এ গাৰ্ডেন ৰুলাৰ ইন দিছ শ্বপ, তাৰপিছত কুৱেশ্যন মাৰ্ক দিবা। তাৰপিছত ইডোখৰ হ'ব দ্য এছিষ্টেণ্ট ছেড ইউ উইল গেট ইট ইন দ্য হাৰ্ডৱেৰ ডিপাৰ্টমেণ্ট। এইকেইটা আছিলে নেৰেশ্যনকেইটা। এবাৰ আহিলোঁ আমি ভইচলৈ। ভইচটো 1 নম্বৰ আছিলে ড্ৰাইভ দ্য কাৰ শ্ল'লি, গতিকে এইটো হ'ব লেট দ্য কাৰ বি ড্ৰাইভেন শ্ল'লি। এইটো ইম্পেৰেটিভ চেণ্টেঞ্চ হয়। ইম্পেৰেটিভ চেণ্টেঞ্চত প্ৰথম কি থাকে তোমাৰ ভাৰ্ব থাকে, ভাৰ্ব প্লাছ অবজেক্ট থাকে, ভাৰ্ব 1 প্লাছ অবজেক্ট থাকে। ঠিক আছে। গতিকে ইয়াত চোৱা যিটো ড্ৰাইভটো ভাৰ্ব হয় আৰু দা কাৰটো অবজেক্ট, শ্ল'লিটোতো এইটো এটা এডজেক্টিভ হয়। শ্ল'লিটো এডভাৰ্ব হয় ইয়াত, এডভাৰ্ব। গতিকে এতিয়া আমি কোনে হ'ব কি লেট দ্য কাৰ বি ড্ৰাইভেন শ্ল'লি। আমি যেতিয়া ইম্পেৰেটিভ চেণ্টেঞ্চৰ পেচিভ ভইচলৈ নিওঁ তেতিয়া প্ৰথম লেট থাকে, লেটৰ পাছত অবজেক্ট লিখিব লাগে, অবজেক্ট পাছত বি লিখিব লাগে, তাৰপিছত V3 লিখিব লাগে। এতিয়া ড্ৰাইভেনটো ড্ৰাইভ ড্ৰপ ড্ৰাইভেন V3 ফৰ্ম, লেট দ্য কাৰ বি ড্ৰাইভেন, আৰু এডভাৰ্ব আছে শ্ল'লিটো পাছত লগাই দিলোঁ। নেক্সট আহিলে বিটো আই এম ৰাইটিং এ লেটাৰ নাও, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এক্টিভ ভইচ। গতিকে ইয়াত অবজেক্টটো এ লেটাৰ আছে, এ লেটাৰ ইজ বিং ৰিটেন বাই মি নাও। নেক্সট আছে উই শ্বুড নট এনকাৰেজ ইনডিচিপ্লিন, এইটো মডেল ভাৰ্বত দিছে, এইটো
এক্টিভ ভয়েস গতিকে পেসিভ ভয়েস হলে নিম্ন লিখিব লাগিব ইনডিসিপ্লিন শুড নট বি এনকাৰেজড ইনডিসিপ্লিন শুড নট বি এনকাৰেজড তোমালোকে বাই আজটো লিখি দিব পাৰা বা নিলিখিলেও একো কথা নাই নেক্সটটো আমি চাওঁ হু ৰোট দ্য ৰামায়ণা পাষ্ট ইনডেফিনিট টেন্সৰ WH গতিকে এইটো হু থাকিলে বাই হুম হ'ব বাই হুম ৱাজ দ্য ৰামায়ণা ৰিটেন নেক্সটটো আহিলে প্ৰমিছেছ শুড বি কেপ্ট এইটো হ'ব উই শুড কিপ প্ৰমিছেছ উই শুড কিপ প্ৰমিছেছ নেক্সটটো আহিলে হি উইল বি ফৰগটেন ইন এ ফিউ ইয়াৰ্ছ এইটো পেচিভ ভইচ হয় ইয়াত পেচিভ ছাবজেক্টটো লুকুৱাই থৈছে গতিকে ছাবজেক্টটো আমি ধৰি ল'লোঁ ডে বুলি গতিকে তোমালোকে ইয়াত ডে ঠাইত তোমালোকে যদি তোমালোকে উই লিখা বা চি লিখা বা আই লিখা এইটো কোনো ভুল নহয় যিকোনো এটা লিখিলেই হ'ল দে উইল ফৰগেট হিম ইন এ ফিউ ইয়াৰ্ছ হ'ব নেক্সট আহিলে ৰিৰাইট এনি 5 অফ দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ ইন দ্য কাৰেক্ট টেন্স ফৰ্ম গতিকে টেন্স কাৰেকশ্যন কৰিব দিছে প্ৰথমটো চোৱা আই মেট হিম হোৱাইল গ' টু হিজ অফিচ এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ গতিকে এইটো হ'ব আই মেট হিম হোৱাইল গোয়িং টু হিজ অফিচ নেক্সটটো আছে দে লিভ ইন দিছ প্লেচ চিন্স 1970 এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত লিখিব লাগিব গতিকে হ'ব দে হেভ বিন লিভিং ইন দিছ প্লেচ চিন্স 1970 নেক্সটটো আছে দ্য ট্ৰেইন লিভ বিফ'ৰ আই ৰিচ দ্য ষ্টেচন পাষ্ট পাৰফেক্ট টেন্সৰ গতিকে এইটো হ'ব দ্য ট্ৰেইন হেড লেফ্ট বিফ'ৰ আই ৰিচড দ্য ষ্টেচন নেক্সটটো আহিলে আই উইচ আই বি এ বাৰ্ড এইটো গতিকে আই উইচ আছে বিটো ৱেৰ হৈ যাব আই উইচ আই ৱেৰ এ বাৰ্ড নেক্সটটো চোৱা ইয়ৰ লেটাৰ ৰিচ মি য়েষ্টাৰডে আছে পাষ্ট ইনডেফিনিট টেন্সৰ গতিকে এইটো হ'ব ইয়ৰ লেটাৰ ৰিচড মি য়েষ্টাৰডে নেক্সট আহিলে হি মেক এ ডল নাও আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বৰ্তমান কাৰ্যটো একেৰাহে চলি থকা বুলি আছে গতিকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত হি ইজ মেকিং এ ডল নাও নেক্সট আহিলে ৰিৰাইট any 4 of the following sentences filling in the blanks with appropriate prepositions গতিকে এইকেইটা prepositions পঢ়াবলৈ দিছে প্ৰথমটো চোৱা what is the time dash your watch এইটো by হ'ব what is the time by your watch নেক্সটটো আহিলে the students of his college have free access to principal access to প্ৰৱেশ কৰিব পৰা গতিকে এইটো accessৰ লগত টুৱে হয় you should take proper care of your books care লগত অফেই হয় নেক্সট আহিলে এ sage has no desire for material wealth desire লগত 4 হয় desire for নেক্সট আহিলে ইণ্ডিয়া ইজ ৰিচ ইন মিনাৰেলছ ৰিচৰ লগত ইন হ'ব ৰিচ ইন যাৰ অৰ্থ চহকী নেক্সট আহিলে হি ইজ ভেৰি পাৰ্টিকুলাৰ এবাউট হিজ হেল্থ ইয়াত এবাউট হ'ব নেক্সট আহিলে আই ডিড ডেট উইদাউট এনি মালিছ টুৱাৰ্ডছ ইউ ইয়াত টুৱাৰ্ডছে হ'ব নেক্সট আহিলোঁ আমি এবাৰ ৰিৰাইট এনি 4 অফ দ্য চেণ্টেন্সেছ এজ ডাইৰেক্টেড কি কৰিব দিছে চোৱা ইয়ৰ হেয়াৰ ইজ ভেৰি লাভলি মেক ইট এন এক্সক্লেমেটৰী চেণ্টেন্স গতিকে এই বাক্যটো এক্সক্লেমেটৰীলৈ নিবলৈ কৈছে তো আনচাৰটো হ'ব হোৱাট এ লাভলি হেয়াৰ ইউ হেভ তাৰপিছত এক্সক্লেমেশ্যন মাৰ্ক নেক্সটটো আহিলে দ্য ভূপেন হাজৰিকা সেতু এট ধলাশদিয়া ইজ দ্য লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া চেঞ্জ ইট ইনটু পজিটিভ ডিগ্ৰীলৈ নিবলৈ দিছে গতিকে হ'ব ন' আদাৰ ৰিভাৰ ইন ইণ্ডিয়া ইজ এজ লং এজ দ্য ভূপেন হাজৰিকা সেতু এট ধলাশদিয়া নেক্সট আহিলে আই ট্ৰাইড এভৰি প্লান মেক ইট নেগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং নেগেটিভ কৰিবলৈ কৈছে কিন্তু অৰ্থ পৰিৱৰ্তন কৰিব নাই কোৱা যেনেকৈ আছে তেনেকৈ কৰিবলৈ কৈছে গতিকে এইটো হ'ব আই ডিডণ্ট লিভ এনি প্লান আনট্ৰাইড আই ডিডণ্ট লিভ এনি প্লান আনট্ৰাইড বা তোমালোকে এনেকৈ লিখিব পাৰা আই লেফ্ট ন' প্লান আনট্ৰাইড দুইটাই শুদ্ধ ইয়াৰ দুইটাই নেগেটিভ বাক্য বুজাইছে আৰু অৰ্থটো যিটো ওপৰৰ যিটো কৰিব দিছে সেইটো অৰ্থই বুজাইছে আই ট্ৰাইড এভৰি প্লান মানে কি মই প্ৰত্যেকটো প্লানেই চেষ্টা কৰিছিলোঁ ইয়াত বুজাইছে আই ডিড নট লিভ এনি প্লান আনট্ৰাইড মই একো এটা প্লান চেষ্টা নকৰাকৈ এৰা নাই মানে গোটেইখিনি প্লানেই চেষ্টা কৰিলোঁ আৰু নেক্সটটো অল আই লেফ্ট ন' প্লান আনট্ৰাইড মই কোনো প্লানেই চেষ্টা নকৰাকৈ নাই থকা মানে কৰিলোঁ তো গতিকে সেইটো দুইটা চেণ্টেন্সে শুদ্ধ তোমালোকৰ যিকোনো এটা লিখিলেই শুদ্ধ হ'ব নেক্সটটো আহিলে হি ৱান্টছ মি টু হেল্প হিম মেক ইট এ কমপ্লেক্স চেণ্টেন্স এইটো কমপ্লেক্স কৰিবলৈ কৈছে গতিকে এইটো হ'ব হি ৱান্টছ ডেট আই শুড হেল্প হিম নেক্সট আহিলে দ্য ইনেমি ফ্লেড এজ চুন এজ দ্য শ্ব' আছ মেক ইট এ কম্পাউণ্ড চেণ্টেন্স কৰিবলৈ কৈছে গতিকে আনচাৰ হ'ব দ্য ইনেমি শ্ব' আছ এণ্ড ফ্লেড এৱে
নেক্সটটো আহিলে এই ষ্ট'ন ডেট ইজ ৰুলিং গেডাৰ্ছ নো মছ মেক ইট চিম্পল চেণ্টেঞ্চ কৰিবলৈ হৈছে গতিকে হ'ব এ ৰুলিং ষ্ট'ন গেডাৰ্ছ নো মছ গতিকে ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিবা আৰু যদিহে নতুনকৈ আহিছা চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা ধন্যবাদ